আমাৰ পলাকবাৰী বিধানসভা সমষ্টিৰ 11 নম্বৰ ৰামপুৰ জিলা পৰিষদৰ অন্তৰ্গত আমাৰ দখলা গাঁও পঞ্চায়তৰ এই 7 নম্বৰ ৱাৰ্ড অৰ্থাৎ পলাকবাৰী সমষ্টিৰ 7 নম্বৰ ৱাৰ্ডত এটা আমাৰ মানে অতি আশাজনক দুৰ্ভাগ্যজনক পৰিস্থিতি সৃষ্টি হ'ল যে ঠিক 4:30 বজাত এই মানে যিখন আমাৰ মেম্বাৰৰ ভোটাৰ মানে লিষ্ট তাতে ভোট মানে বেলট পেপাৰ সেই বেলট পেপাৰখনত তাৰমানে আমাৰ 3জন মানুহৰ আছিল তাত কিন্তু 2জন আহিল তাৰমানে বেলেগৰ পৰা আহি গ'ল গতিকে তেওঁলোকে কিমানজনে ভোট দিছে গম পোৱা নাই আৰু এজনে তৎক্ষণাত ধৰা পৰিলে তেওঁ প্ৰিজাইডিং অফিচক ক'লে যে এনেকুৱা ধৰণে ইয়াত মানে 2টাহে মেম্বাৰ আছে 3টা থাকিব লাগে তাৰমানে সেই 3টাত তাৰমানে এটা বস্তু নোহোৱা হ'ল মানে এটা 2টা প্ৰতীক থাকিল তেনেকুৱা যথেষ্ট উত্তৰপিত পৰিৱেশ হ'ল আৰু এতিয়া সম্পূৰ্ণ আমাৰ এই ভোটকেন্দ্ৰটো এতিয়া 5টা 5:30 বাজিল এতিয়ালৈকে আমাৰ এই ভোটাৰসকল প্ৰায় গুচি গ'ল গতিকে এতিয়া প্ৰিজাইডিং অফিচাৰে কৈছে আমি 12টা 1টা বজাত লাগিলে ভোট দিম কিন্তু এইটো আমি কোনোমতে মান্তি নকৰোঁ কাৰণ যথেষ্ট মানুহ গুচি গ'ল গতিকে আকৌ ই পলিং হ'ব লাগিব আমি প্ৰথম কথাটো হ'ল কি আমাৰ যিখিনি আগতে ভোট পল হৈ গ'ল সেই ভোটখিনিত কোনো ভোটাৰে এই বস্তুটো স্থিৰাং কৰি চাই লোৱা নাই তেওঁলোকে নিজৰ প্ৰাৰ্থীটোৰ হেৰিটো পিকচাৰটো পাইছে তেওঁলোকে দি গৈছে কিন্তু যেতিয়া এই 442 নম্বৰ হেৰিখন আহিল বেলটখন আহিল তেতিয়া আহিল কি হ'ল আমাৰ শলমাৰী ফুলকবি ঠাইত এৰোপ্লেনৰ চিহ্ন নোহোৱা হ'ল তেখেতে কৈ প্ৰিজাইডিং অফিচাৰে কৈছে বাকীখিনি ঠিকে আছে আমি মানিম কেনেকৈ বাকীখিনিতো আমি মানিম আৰু তেখেততো আমাক ভোটৰ হেৰিটো দেখুৱাব নোৱাৰে বেলট বাকচ খুলিটো আমাক দেখুৱাব নোৱাৰে গতিকে আগৰখিনিও নিশ্চয় তেনেকৈয়ে ভুল হৈ গ'ল আমাৰ সন্দেহ গতিকে সেইকাৰণে আমি কৈছোঁ এতিয়া ৰিভোট হ'ব লাগিব আজি আৰু যিখিনি বাকী আছে সেইখিনি ভোট দিলে নিশ্চয় আমাৰ কোনোবা প্ৰাৰ্থীয়ে নিশ্চয় ঠগা খাব আমি কোনো ৰাজনীতিক হেৰিত কথা কটাৰ কাৰণে আমি জনসাধাৰণ হিচাপে কৈছোঁ ভোটাৰ হিচাপে কৈছোঁ যদি আগৰখিনি এনেকৈ ভুল হৈছে আমাৰ নিশ্চয় কোনোবা এটা প্ৰাৰ্থীৰ লোকচান হ'ব তেওঁ ভোট পোৱা নাই গতিকে এইটো হ'ব নোৱাৰে গতিকে যিহেতু আমি বেলট বাকচটো খুলিও চাব নোৱাৰোঁ আমাক দেখুৱাবও নোৱাৰে প্ৰমাণ নাই গতিকে আগৰখিনি নিশ্চয় আমি ভাবিছোঁ যিহেতু নাভাবিলোঁ যদি এই 442ৰ পৰা বাকীখিনি ভোটৰ বেলট গোটেইখিনিয়ে ভুল গতিকে আগৰখিনি নিশ্চয় ভুল হৈ গৈছে গতিকে সেইকাৰণে আমি প্ৰিজাইডিং অফিচাৰে গাঁও সৰাৰ কথা দিছে আগৰখিনি ঠিকে আছে আমি এইটো মানি ল'ব নোৱাৰোঁ এই ভোটিং চেণ্টাৰটোতে পলাকবাৰী বিধায়কক ভোট কি ক'ব এই ক্ষেত্ৰত পলাকবাৰী যিহেতু বিধায়ক মহোদয়ে ইয়াতে আগভাগ ল'ব লাগিব কাৰণ তেওঁ নিজৰে তেখেতৰ এৰিয়া না ভোট কেন্দ্ৰটো তেখেতৰ একদম নিজৰ তেখেতে ইয়াতে ভোট দিব লাগে গতিকে তেখেতে আমি ছাৰক অনুৰোধ কৰিছোঁ গতিকে তেখেতে নিশ্চয় ইয়াতে এটা আগভাগ লৈ ইয়াৰ বিহিত ব্যৱস্থা কৰিব অনতিব নহয় প্ৰশাসনক এইটো প্ৰশাসনক আমি এতিয়া কাক দোষ দিম প্ৰশাসনক মানে আমি ইয়াতে বেছিকৈ আমি দোষ দিম কাক প্ৰিজাইডিং অফিচাৰ বুলিয়ে নহয় তেখেতসকলৰ হেৰি আপোনাৰ কি বুলি কয় যিটো আমাৰ ষ্টাফ নহয় আৰু আমাৰ যিটো আমাৰ নিৰ্বাচনী বিষয়া তেখেতসকলে কি কৰি আছে ঘৰৰ খাটি আছে নেকি তেওঁলোকে এইগিলা চাব নোৱাৰে নেকি তেওঁলোকে নাচোৱাকৈ তেওঁলোকক বহীবিলাক দি পঠায় নেকি বেলটবিলাক দি পঠায় নেকি তেওঁলোকে বহি টকা আছে নেকি এনেধৰণৰ ভাৱটো হৈছে আমাৰ এইখিনিয়ে ক'লোঁ